গ্ৰন্থমেলাৰ বতৰত প্ৰকাশ পাইছে বহুকেইখন নতুন গ্ৰন্থ। গ্ৰন্থমেলাৰ বাকৰিত শনিবাৰে উন্মোচন হয় ডক্টৰ অখিল ৰঞ্জন দত্তৰ এখন নতুন গ্ৰন্থ। অসম আৰু অসমীয়া শীৰ্ষক গ্ৰন্থ উন্মোচন হয়। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে। গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে পূৰ্বাঞ্চল প্ৰকাশনে। অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ। আমি পুনে পুনে নবীন বৰুৱা ছাৰৰ আদৰণি বক্তৃতা তুলে যাব বিচাৰিছোঁ। ডক্টৰ অখিল ৰঞ্জন দত্ত ছাৰৰ দ্বাৰা ৰচিত নৱতম গ্ৰন্থ অসম আৰু অসমীয়া। উন্মোচক হিচাপে নহয়, পাঠক হিচাপে আচলতে গ্ৰন্থখনৰ কথা ক'ব খুজিছোঁ, কাৰণ ইয়াৰ সৈতে মোৰো অলপ অংশ আছে, কাৰণ আমাৰ বাতৰি কাকত আমাৰ অসমত ইয়াৰ কিছু প্ৰবন্ধ প্ৰকাশ পাইছিলে, আৰু এই আটাইবোৰ সংকলিত কৰাটো বহুত গুৰুত্বপূৰ্ণ কথা, কাৰণ পাঠকে একেলগে যে গোটেইখিনি কথা পালে, আৰু এই সময়ত য'ত আমি অসমীয়াৰ সংজ্ঞা লৈ, অসমৰ জনগোষ্ঠী লৈ, অসমৰ বিভিন্ন ডেম'গ্ৰাফিক কথা লৈ পেলাই বিতৰ্ক হৈ আছে, বা অসমৰ ভাৰতীয় মূলৰ আৰু অসমীয়া মূলৰ এই যে এটা আলোচনা চলি আছে, তাৰ মাজত এই কিতাপখনে হয়তো মানুহক কিছুমান বিভ্ৰান্তি দূৰ কৰিব পাৰিব, মানুহক কিছুমান নতুন তথ্য বা নতুন দৃষ্টিকোণৰ পৰা চাব পৰা ব্যৱস্থা কৰি দিব পাৰিব। গতিকে মই ভাবোঁ যে এনেকুৱা লেখা মেলা, এনেকুৱা কিতাপ খুব প্ৰয়োজনীয়, আৰু পাঠকে আদৰি লোৱাটো গুৰুত্বপূৰ্ণ। গতিকে